যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ইংৰাজী বৰ্ণমালাৰ কে বা অসমীয়া বৰ্ণমালাৰ ক আখৰেৰে আৰম্ভ হয় তেওঁলোক ব্যক্তি কেনেধৰণৰ হয় বা তেওঁলোকৰ স্বভাৱ কেনেকুৱা হয়। প্ৰথমটো হৈছে তেওঁলোক কেতিয়াও নিজৰ মনৰ কথা আনৰ আগত শ্বেয়াৰ নকৰে। দ্বিতীয়টো হৈছে তেওঁলোকে সকলো ক্ষেত্ৰতে পাৰফেকশ্যন বিচাৰে। তৃতীয়তে পইচা ঘটাৰ ক্ষেত্ৰত তেওঁলোক সদায় ভাল হয়। চতুৰ্থতে হৈছে তেওঁলোকে ভাল পোৱাৰ ক্ষেত্ৰত সদায় চিৰিয়াছ হয়। পঞ্চমতে তেওঁলোকৰ অন্তৰখন খুব বেছি কোমল হয়। যাক এবাৰ বিশ্বাস কৰে তেওঁলোকে আৰু সেই মানুহজনীয়ে যদি বিশ্বাস ভাঙে তেতিয়া সেই মানুহজনক কেতিয়াও দুবাৰ দুনাই একোটাক বিশ্বাস কৰিব নোৱাৰে। ষষ্ঠ অৰ্থাৎ 6 নম্বৰটো হৈছে তেওঁলোকে নিজৰ পৰিয়াল বা ঘৰৰ মানুহবোৰক খুব বেছি ভাল পায়। আৰু সপ্তম অৰ্থাৎ 7 নম্বৰটো হৈছে তেওঁলোকে সদায় আনৰ বিপদৰ সময়ত থিয় দিয়ে। বন্ধু বান্ধৱীসকল, আপোনাৰো যদি প্ৰথম আখৰটো ইংৰাজী বৰ্ণমালাৰ কে বা অসমীয়া বৰ্ণমালাৰ ক আখৰেৰে আৰম্ভ হয় আৰু মোৰ এই কথাখিনিত আপোনাৰ লগত কিমানখিনি মিলিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কোনোবা বন্ধু বান্ধৱী বা যিকোনো ব্যক্তিৰ যদি কে আখৰেৰে নামটো ষ্টাৰ্ট হয় তেখেতসকলকো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম। আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।